স্কুটি লৈ বোকাঘাটৰ চিকনতা থানলৈ যাব বান্ধৱীৰ চিকনতা থানলৈ যাব আৰু তেওঁ ইতিমধ্যে সাজু হৈছে মন্দিৰলৈ যাবলৈ সাজু হৈছে মাতৃক স্কুটিত বহুৱাই এইবাৰ দেখুৱাইছোঁ যথেষ্ট সংগ্ৰাম কৰিবলগা হৈছিল মৰমৰ বোকাঘাটৰ ভাৰতৰ গৌৰৱ উমা চেত্ৰীলৈ আমাৰ জাতীয় বস্ত্ৰ গোৰ্খা সদাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। নমস্কাৰ। এতিয়া আমাৰ সহ সম্পাদক আমাৰ গোলাঘাট জিলাৰ সহ সম্পাদিকা নিশা কিমিৰিয়ে জনাব। তাইক আমি আঞ্চলিকৰ সভাপতি আমাৰ অৰুণজ্যোতি চেত্ৰী ইতিমধ্যে বিশ্বজয় ক্ৰিকেটত ইতিমধ্যে বিশ্বজয় কৰি বোকাঘাটৰ নিজৰ বাহিৰত আহি উপস্থিত হৈছে আৰু যথেষ্ট গুণমুগ্ধ বোকাঘাটৰ কান্দুলি মাৰি নিজৰ বাহিৰত ইতিমধ্যে উপস্থিত হৈছে উমা চেত্ৰী। এইটো হৈছে বিশ্ব সমগ্ৰ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ বোকাঘাটৰ গৌৰৱ উমা চেত্ৰী আৰু তেওঁ ইতিমধ্যে নিজৰ স্কুটি তেওঁ বোকাঘাট নগৰলৈ যাব। কাৰণ এইটো কথা শ্বেয়াৰ কৰিব বহুত টাফ হয় কাৰণ সেইটো বেকগ্ৰাউণ্ডৰ পৰা যেতিয়া মই কষ্ট কৰিছিলোঁ তেতিয়া এনেকুৱা ফিল হোৱা নাছিলে বাচ্চা আছিলোঁ এটাই আছিলে যে ঠিক আছে এনজয় কৰিব লাগে খেলিব লাগে যেতিয়া গম পাই গ'লোঁ আৰু তেতিয়া তাই মোক ক'লে যে আজি 3 ঘণ্টা তাই ফিল্ডত থাকিলে পঢ়িলে সেই আগৰ কথাবোৰ মনত পেলালে যে একেলগত প্ৰেক্টিছ কৰিছিলোঁ একেলগত ফুৰিছিলোঁ যেতিয়া মই কল কৰোঁ বা কেতিয়াবা মোৰ বহুত দেৰি হৈ যায় প্ৰেক্টিছ যাবলৈ যেতিয়া ধৰি লওক 3টামান বাজে আৰু 3টা বজাত ফিল্ড পাব লাগে তেতিয়া সিহঁতক যদি মই কল কৰোঁ তেওঁলোকে আহে মোক ল'বলৈ যিটো অৰ্পণা কৰ্মকাৰ তাইক যদি মই এতিয়াও কল কৰি কিনে কওঁ অপি বুলি মাতোঁ তাই এতিয়াও আহিব অনামিকাক যদি মাতোঁ ল'বলৈ তাই এতিয়াও আহিব তো সেনেকুৱা লগৰবোৰৰ যেতিয়া তাইও এতিয়া ইয়াত নাথাকে গুৱাহাটীত প্ৰেক্টিছ কৰে অৰ্পণাটো ইয়াতে থাকে তাইক যদি মই এতিয়াও কল কৰোঁ আহিব লগ কৰিবলৈ তো মুস্কান মালিক যোনটো চবে চিনি পায় চব ষ্টেট প্লেয়াৰে হয় তো তেওঁলোকৰ লগত থাকিও ভাল লাগে তেওঁলোকৰ লগত কথা পাতি ভাল লাগে তেওঁলোকৰ লগত ইমান সৰুৰ পৰা খেলিছোঁ যেতিয়া লগ নাপাওঁ তেতিয়া অকণমান বেয়া লাগে কাৰণ একেটা গ্ৰাউণ্ডত একে লগত খেলি যোৱা এতিয়া আমি বেলেগ হৈ যাবলগীয়া হয়। আমি আজি আহি দেখিছোঁ যে যিহেতু অসমৰ জীয়ৰী বোকাঘাটৰ আমাৰ সন্তান তেওঁ আজি ৱৰ্ল্ড কাপ বিজয় কৰি আহিছে তেওঁ ঘৰখনলৈ আহি আজি আমি এটা অনুভৱ কৰিছোঁ তেওঁ ঘৰৰ পৰিৱেশটো একচুৱেলি গভৰ্ণমেণ্টে যিধৰণে কৰি দিব লাগিছিলে আজিলৈকে সেইধৰণে কৰা আমি দেখা নাই। এইটো ৰাস্তা কোনোমতে ৰাস্তাটো একদম খুব 8 ফুটীয়া ৰাস্তা এটা বনাই দিলে এখন গাড়ী ক্ৰছ নহয় এতিয়া গাড়ী ঘূৰাবলৈ দিগদাৰ মানুহ ইমান অজস্ৰ মানুহ আজি আহিছে মানুহবিলাকে আহি উমা চেত্ৰীৰ ঘৰটো যেনেধৰণে দেখিব লাগিছিলে তেনেধৰণে দেখা নাই চৰকাৰী আৰু একচুৱেলি গভৰ্ণমেণ্টৰ ফালৰ পৰা আদৰণি জনোৱাৰ যিটো পৰিৱেশ হ'ব লাগিছিলে আজি তেওঁ আহি পাইছেহি তেনেকুৱা ধৰণৰ কোনো আমি পৰিৱেশ দেখা নাই। আমি এটা কথা ক'ব লাগিব যোৱাকালি আমি দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই টিমটোক লৈ পেলাই যিধৰণে এটা হেৰি কৰিছে সেইটোত আমি শলাগ লৈছোঁ কিন্তু অসম গভৰ্ণমেণ্টে এই উমা চেত্ৰীৰ ক্ষেত্ৰত যিধৰণে আচলতে আগভাগ ল'ব লাগিছিলে তেওঁ গুৱাহাটী পোৱাৰ পাছত ঘৰলৈ অহাৰ যিটো সময়কণত যিধৰণে গভৰ্ণমেণ্টৰ এটা হেৰি থাকিব লাগিছিলে তেনেধৰণে আমি দেখা নাই। খুব ভাল লাগিছে আমাৰ ফালৰ পৰা আমি গৌৰৱ অনুভৱ কৰিছোঁ বোকাঘাটবাসী হিচাপে বোকাঘাটৰ জীয়ৰী প্ৰথমবাৰ ৱৰ্ল্ড কাপত মহিলা ৱৰ্ল্ড কাপত জয়ী হৈ আহিছে তাই পাৰফৰ্মেঞ্চ দেখুৱাইছে ইমান এটা সুন্দৰ পৰিৱেশ মই অসম গভৰ্ণমেণ্টক অনুৰোধ জনাব বিচাৰিছোঁ ইয়াৰ পৰাই যে তাইৰ ক্ষেত্ৰত যিকোনো যেনেকৈ গভৰ্ণমেণ্ট
মই যোৱাকালি মানে যেতিয়া মানে তেওঁ মানে ফ্লাইটৰ পৰা নামি মানে দেখিলোঁ, তেওঁক মানে এটা মানে যিটো মই মানে সম্ভাষণ জনাব লাগিছিলে চৰকাৰে, যি ধৰণে তেওঁক মানে আদৰিব লাগিছিলে, কিন্তু তেনেদৰে নকৰাৰ কাৰণে মোৰ এটা অনুভৱ হ'ল, তেওঁৰ দেউতাক মানে কোনো মানে মন্ত্ৰী MLA ৰ জীয়েক নহয়, ছোৱালী নহয়। তেওঁৰ দেউতাক কোনো মানে ডাঙৰ মানে চাকৰিয়াল নহয়। হয়তো তেওঁৰ দেউতাক মানে তাইৰ দেউতাক মানে কি কয় খেতিয়কৰ ছোৱালী হোৱাৰ কাৰণেই তেনেকৈ অৱহেলিত কৰিছে নেকি বুলি মোৰ অনুভৱ হৈছে। হয়, এইটো হ'ব নালাগিছিলে। আমি এটাই কথা অনুভৱ মানে কি কয় আমি গৌৰৱান্বিত কৰিছোঁ, বোকাহাটৰ জীয়ৰী, গতিকে তাইক মই আমাৰ কি কয় ছোৱালী আমাৰ অনামিকা বৰিও খেলিছিলে, গতিকে তাইৰ লগতে প্ৰায়ভাগ মানে দুজনী একেলগে থাকিছিলে আমাৰ ঘৰবিলাকত। গতিকে মই বহুত মানে এনেকুৱা মানে অনুভৱ কৰিছোঁ, যেতিয়া তাই মানে আমি খেল চাই আছিলোঁ, তাইৰ নামটো যেতিয়া মানে কৈছে, তেতিয়া মানে ইমান মানে মোৰ মানে একদম চকুৰ পানী মানে একদম বৈ আহিছিলে। মানে তাই মানে আগৰ পৰাই মানে ইমান ভাল নাম কৰি আছে, এতিয়াও ভাল নাম কৰি আছে, গতিকে আমাক গৌৰৱ অনুভৱ কৰিছোঁ।